নমস্কাৰ, মই আছোঁ দেৱৰাজ আৰু এইবাৰ যি ফ্লাৱাৰ ফেষ্টিভেল হ'ব আমাৰ খুমটাই সমষ্টিত সেই ঠাইডোখৰত এইবাৰ কেনেধৰণে প্ৰস্তুতি চলিছে তালৈ আহিছোঁ। আচলতে এই ঠাইডোখৰৰ নাম হৈছে মূৰফুলনিৰ লেটেকু বস্তি অঞ্চল আৰু এইডোখৰ এইবাৰ নতুনকৈ যিহেতু সংযোজন কৰা হৈছে খুমটাই সমষ্টিত, গতিকে এইবাৰ যি টুৰিজিম ছেক্টৰ এইফালে আনিব বুলি গম পাইছোঁ। গতিকে ইয়াতে প্ৰস্তুতি ধুনীয়াকৈ চলি আছে ফ্লাৱাৰ ফেষ্টিভেলৰ আৰম্ভণি। আৰু ইয়াতে 30 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব এই অনুষ্ঠানভাগ উদ্বোধন কৰিবলৈ। বাকী 4 দিনীয়া কাৰ্যসূচীৰে 30 তাৰিখ 31 তাৰিখ 1 আৰু 2 জানুৱাৰী তাৰিখে ইয়াতে অনুষ্ঠান হ'ব। বাকী এইফালে ধুনীয়াকৈ টুৰিষ্ট থাকিব পৰাকৈ, গেষ্ট থাকিব পৰাকৈ চাংঘৰ বনাই থকা হৈছে। 4টামান কোঠালি ইয়াত বনোৱা হৈছে, যিহেতু এইফালে তাত ধুনীয়াকৈ বেলকনি ৰখা হৈছে। আৰু এইফালে সৰিয়হ, এতিয়া যিহেতু সৰিয়হ খেতিৰ মাজে মাজে এই বিপণীসমূহ ইয়াত যিহেতু ফুলৰ বিপণীসমূহ দিব পৰাকৈ তাতে ধুনীয়াকৈ সাজি দিয়া হৈছে। দোকান হ'ব ফুলৰ। আৰু ওপৰৰ পৰা এটা ড্ৰোন শ্বট দেখিব আপোনালোকে, ইয়াত ফুলেৰে ধুনীয়াকৈ লিখিছে ফ্লাৱাৰ ফেষ্টিভেল বুলি। ড্ৰোন শ্বট মাৰিলে আপোনালোকে দেখিব। বাকী এয়া সকলো পৰিৱেশ দেখুৱাইছোঁ মই, কি ধুনীয়াকৈ মানে তেওঁলোকে সজাবলৈ চেষ্টা কৰি আছে ফ্লাৱাৰ ফেষ্টিভেলৰ যি অনুষ্ঠান হ'ব। চাৰিওফালে ডুগুং নদীখনে আৱৰি আছে, তাৰ মাজতে এই ঠাইখিনি দ্বীপৰ দৰে। আৰু এইফালে শিলেৰে বান্ধ মাৰি দিয়া হৈছে, গাড়ীসমূহ আহিব পাৰিব। এই দুয়োফালে ৰাস্তা সংযোজন কৰি দিয়া হৈছে। দুপৰীয়া সময়ত মই আহিছিলোঁ, যিহেতু কাম কৰি থকা সকলোৱে মানে ভাত পানী খাইছে। আৰু এইফালে এটা ধুনীয়া চাংঘৰ আৰু ইয়াতে বিভিন্ন প্ৰজাতিৰ ফুলৰ টাব আপোনালোকে দেখিবলৈ পাইছে। ওপৰত কেইজনমান কণমানি উঠি আছে। বাকী ওপৰৰ পৰা পৰিৱেশটো চাবলৈ গ'লে এনেকুৱা হ'ব। আৰু এই চাংঘৰতে বিভিন্ন অতিথি আহি বিভিন্ন ঠাইৰ পৰা ইয়াতে তেওঁলোকে সময় কটাব পাৰিব। আৰু এইফালে চক ভিতৰৰ পৰিৱেশটো এনেকুৱা। আৰু মোৰ লগত আজি লাটু আহিছিলে এয়া। বাকী আপোনালোক আহিব, ফুলৰ ফেষ্টিভেল সকলোকে লগ পাম।